আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলো। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছো যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছো যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰো, কালিও নকৰো, পৰহি দিনাখন কৰিম।